ওৰাঙত নিকটৱৰ্তী শইকীয়া চুবুৰীত নিশা চুৰিকাণ্ড চুৰে লুটি লৈ গ'ল নগদ ধনৰ লগতে সোণৰ অলংকাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোৰ ৰমেন ডেকা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি চুৰে লুটি লৈ গ'ল নগদ ধনৰ লগতে সোণৰ অলংকাৰ গডৰেজ ভাঙি প্ৰায় 7 লাখ টকা মূল্যৰ সোণৰ অলংকাৰ লগতে নগদ 65,000 টকালৈ উঠা হৈছে চুৰ অধিক জনাব আমাৰ সাংবাদিক অশ্বিনী শৰ্মাই হয় ওৰাঙৰ নিকটৱৰ্তী শইকীয়াচুবুৰী গাঁৱত নিশা ৰমেন ডেকা নামৰ লোক এজনৰ ঘৰত চোৰে অভিযান চলাই বিভিন্ন ধৰণৰ সা সামগ্ৰী তথা অলংকাৰ চুৰ কৰি লৈ যায় আৰু ক'ব লাগিব কেমেৰা পাৰ্চন ৰাহুলে দেখুৱাই আছে এনেদৰে চোৰে তহিলং কৰাৰ এক দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ ক'ব লাগিব যে এই গডৰেজ আলমাৰি ভাঙি পৰিয়ালটোৰ ঘৰত থকা বিভিন্ন ধৰণৰ অলংকাৰ সোণৰ বিশেষকৈ সোণৰ অলংকাৰসমূহ চোৰে লুটি লৈ যোৱাৰ এক অভিযোগ আহি পৰিছে নিশাৰ ভাগৰ ঘটনা নিশাৰ ভাগত তেওঁলোকৰ পৰিয়াল ঘৰত নথকা অৱস্থাত যিহেতুকে তেওঁলোকৰ ঘৰত অসুস্থ অৱস্থাত থকা পৰিয়ালৰ লোকসকল চিকিৎসাৰ বাবে তেজপুৰলৈ গৈছিল আৰু ঠিক সেই সময়তে চোৰে এই ঘৰৰ ভিতৰৰ দৰ্জা খিৰিকী ভাঙি এনেদৰে গডৰেজ আলমাৰীৰ পৰা মূল্যৱান সোণৰ অলংকাৰ তথা সাজপাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰীসমূহ তেওঁলোকে লুটি লৈ যায় আৰু ইয়াত তেওঁলোকৰ পৰিয়ালৰ লোকসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম এনেদৰে তেওঁলোকে শোকত ভাঙি পৰিছে যিহেতুকে বহুতো মূল্যৰ সোণৰ অলংকাৰ আৰু সা সামগ্ৰী তেওঁলোকে চোৰে লুটি লৈ যায় কি ক'ব এই মুহূৰ্তত আপুনি কি ক'ব হয় এই মুহূৰ্তত আৰু কি ক'ম এতিয়া ক'ব ভাষাই নোহোৱা হৈছে আমি ধৰক এনেকৈ তেজপুৰটো আৰু ইমান দূৰো নহয় আমাৰ ইয়াৰে পৰা এতিয়া চকুৰ মোৰ প্ৰব্লেম চলি আছিল মানে তাৰ কাৰণে আমি ডক্টৰ তাত গ'লোঁ গৈ এনেকৈ যাওঁৱে মানে প্ৰায়ভাগ যোৱাই যায় আৰু ঘৰত মানুহ যিহেতু নাই গোটেইখিনি সৰু বাচ্চা আছে আৰু হাজবেণ্ড আৰু মই তো আমি সেনেকৈ গ'লোঁ গৈ আহি দেখা পাইছোঁ মানে সন্মুখত আমাৰ গেট মানে গ্ৰিলৰ গেটখনো তলা বন্ধ আছে আৰু ভিতৰৰ গ্ৰিলখনো বন্ধ আছে খালি মানে পিছফালেদি আমাৰ পাকঘৰৰ ফালেদি সেনেকৈ সোমাইছে আৰু সোমাই হয় ওচৰ চুবুৰীয়া মানুহে গম নোপোৱাকৈ মনে মনে সেইটো কামটো হৈছে আৰু এতিয়া কি ক'ম আৰু বাকী ক'বৰ কাৰণে এতিয়া মানে ভাষা নোহোৱা হৈ গৈছে আৰু হয় সোণৰ এতিয়া কি মানে গোটেইখিনিয়ে আৰু মোৰ বিয়াৰ বস্তুৰ পৰা বাচ্ছাবিলাকৰো বস্তু আছিলে মোটামুটি ধৰক 6-7 লাখ মানৰতো হ'বই সেনেকুৱা আৰু কেছ পইচাও আছিলে অলপ সেইখিনি আৰু ইয়াত উপস্থিত আছে তেওঁৰ পৰিয়ালৰ মূল ব্যক্তি ৰমেন ডেকা কি ক'ব আপুনি কি ক'ব কেনেধৰণৰ সা সামগ্ৰী দিছে সোণৰ প্ৰায় আপোনাৰ 7 তোলামান হ'ব আৰু পইচা প্ৰায় নগদ মোৰ কামৰ পইচা আছিলে প্ৰায় 65,000 মান হ'ব আৰু তো আমি নথকা অৱস্থাত পিছফালৰ দৰ্জা ভাঙি মানে পাকঘৰৰ তো সিফালেদি প্ৰৱেশ কৰা বুলি আমি এটা অনুমান কৰিছোঁ কৰি ভিতৰে কৰি পেলাই গোটেই তহিলং কৰি পেলাই লৈ যায় আৰু কিমান টকাৰ মূল্য প্ৰায় সোণৰ মূল্য প্ৰায় 7 লাখ মান হ'ব আৰু 65,000 মান নগদ টকা ইয়াত স্থানীয় লোকো আছে কি ক'ব আপুনি নাই মই দেখা মতে মই 10:30 গম পালোঁ তেওঁলোকে 10:30 আহি পাইছে তেজপুৰৰ পৰা নিশা 10:30 ৰাতি বজাত আহি পাইছে আহি পাই ইফালে ফ্ৰণ্টৰ দৰ্জা চৰ্জা বন্ধ তাৰপিছত আহি খোলে যে হতাবক গোটেই আলমাৰি চালমাৰি ভাঙি গোটেইখিনি লৈ যায় সোণৰ অলংকাৰ তাৰপিছত মোকো ফোন কৰিলে মই ওচৰতে এইখিনিতে ঘৰ আহিলোঁ আহি দেখোঁ যে হয় কাপোৰ কানি চিদিলি বিদিলি হৈ আছে তাৰপিছত সোণৰ অলংকাৰ আলমাৰি ভাঙা আছে